নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ যোনসকল ষ্টুডেণ্ট 2026 বৰ্ষত মেট্ৰিক অৰ্থাৎ HSLC পৰীক্ষা দিবলৈ গৈছে তেওঁলোকৰ কাৰণে আজি লৈ আহিছোঁ ইংলিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন মৰমৰ ষ্টুডেণ্টসকল এইখিনি তোমালোকে ভালদৰে চাই যাব পৰীক্ষা তোমালোকৰ এইখিনি পৰীক্ষাটো অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইখিনি তোমালোকে পৰীক্ষা এবাৰ অহাটো নিশ্চিত ঠিক আছে তোমালোকে ভালদৰে চাই ল'বা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'লে এতিয়াই তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত চেক কৰিবা আমাৰ লিংক আছে হোৱাটছআপ চেনেলত তোমালোকে এতিয়াই জইন হৈ ফ'ল' কৰি ল'বা তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে লেটেষ্ট আপডেটসমূহ তোমালোকৰ কাৰণে আগবঢ়াই থাকোঁ ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ পৰীক্ষালৈকে ভালদৰে আমি যিমান পাৰোঁ সহায় কৰি থাকিম মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন আহিলে আৰু প্ৰথমটো কুৱেশ্যনে MCQ আহিছে আৰু তোমালোকে নিজৰ বহীখনিলে ভালদৰে লিখি ল'বা আৰু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন ঠিক আছে প্ৰথমটো কুৱেশ্যন আহিছে হোৱাট মেড লেন্সো এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি তো এই কুৱেশ্যনটোৰ চাৰিটা অপশ্যন আছে অপশ্যন এ আছে লেন্সো ৰিচিভ 60 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড আৰু অপশ্যন বি আছে লেন্সো ৰিচিভ 30 pesos লেছ দেন হোৱাট হি হেড ডিমাণ্ডেড ফ্ৰম গড আৰু অপশ্যন চি আছে লেন্সো ৰিচিভ 150 pesos less than what he had demanded from God আৰু অপশ্যন ডি আছে লেন্সো ৰিচিভ 17 pesos less than what he had demanded from God আৰু ABCD যিকেইটা অপশ্যন আছে এই অপশ্যনকেইটাৰ ভিতৰত তোমালোকৰ অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ লেন্সো ৰিচিভ 30 pesos less than what he had demanded from God আৰু তোমালোকৰ পৰীক্ষা যদি এইটো কুৱেশ্যন আহে তেনেহ'লে তোমালোকৰ অপশ্যন বিটো যিটো আছে লেন্সো ৰিচিভ 30 pesos less than what he had demanded from God আৰু এইটো তোমালোকে টিক মাৰি দিবা আৰু শুদ্ধকৈ টিকটো মাৰিবা ঠিক আছে আৰু ABCD যিকেইটা অপশ্যন আছে গোটেইকেইটা অপশ্যন দেখাত তোমালোক সেম টু সেম লাগে মাত্ৰ ইয়াৰ সংখ্যাকেইটা বেলেগ কৰি দিছে আৰু তোমালোকে জানাই সংখ্যাকেইটা হৈছে 30 pesos ঠিক আছে আৰু অপশ্যন কুৱেশ্যন নম্বৰ 2 আহিছে কুৱেশ্যন নম্বৰ 2টো কৈছে যে হু ইজ দ্য চিফ কেৰেক্টাৰ ইন দ্য ষ্টৰি এ লেটাৰ টু গড আৰু এইটো সকলোৱে জানাই এইটোৱে একেবাৰে নাজানা যদি তোমালোকে একদম ভালদৰে পঢ়িব হৈ গ'ল এই লেটাৰ টু গডত তোমালোকে কোনটো চৰিত্ৰৰ কথা বেছিকৈ ইয়াত গুৰুত্বপূৰ্ণভাৱে লোৱা হৈছে আৰু অপশ্যন ABCD অপশ্যন আছে এ হৈছে ৰাজবীৰ বি হৈছে প্ৰাঞ্জল আৰু চি হৈছে লেন্সো আৰু অপশ্যন ডি হৈছে নেলছন মেণ্ডেলা তোমালোকে সকলোৱে জানাই এইটো লেন্সো এই লেটাৰ টু গড বুলি ক'লে লেন্সোৱে হয় আৰু এইটো ইমান সহজ কুৱেশ্যন নাহিব পাৰে কিন্তু তথাপি তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে আৰু কুৱেশ্যন নম্বৰ 3 আহিছে এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে ৱেৰ ইজ লেন্সোজ হাউচ ABCD অপশ্যন আছে এ আছে অন দ্য ক্ৰেষ্ট অফ দ্য ল' হিল অপশ্যন বি আছে অন দ্য ক্ৰেষ্ট অফ দ্য ল' হিল আৰু চি আছে অন দ্য ক্ৰেষ্ট অফ এ ল' মাউণ্টেইন আৰু অপশ্যন ডি আছে ইন দ্য কাণ্ট্ৰি চাইড ঠিক আছে অপশ্যন ABCD শুদ্ধ কুৱেশ্যন আছে অপশ্যন আছে চৰি আৰু এনচাৰটো হৈছে অন দ্য ক্ৰেষ্ট অফ এ ল' হিলটো সকলোৱে জানাই প্ৰথম পেজটোতে আছে যিটো এই লেটাৰ টু গড পাৰ্টটোৰ প্ৰথম পেজটোতে এইটো কুৱেশ্যনৰ এনচাৰটো তোমালোকে পাই যাবা কুৱেশ্যন নম্বৰ 4 আহিছে হোৱাট ইজ দ্য প্ৰফেশ্যন অফ লেন্সো এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এইকেইটা যিকেইটা MCQ আছে এই MCQটা তোমালোকে জানিলে লং কুৱেশ্যন আহিলে তোমালোকে পাৰি যাবা ঠিক আছে ABCD অপশ্যন আছে এ আছে মেনেজাৰ বি আছে ফাৰ্মাৰ চি আছে পোষ্টমাষ্টাৰ আৰু ডি আছে অপশ্যন ডি হৈছে ট্ৰেডাৰ তো এনচাৰটো হৈছে অপশ্যন বি যিটো আছে তোমালোকে ফাৰ্মাৰ খেতিয়ক তোমালোকে সকলোৱে জানে যে লেন্সো এজন খেতিয়ক আছিলে কুৱেশ্যন নম্বৰ 5 আহিছে তোমালোকে 5 নম্বৰ কুৱেশ্যন ভালদৰে চাই ল'বা 5 নম্বৰ কুৱেশ্যনটো কৈছে যে লেন্সো কাল্টিভেটেড ডেছ আছে ঠিক আছে যিটো ডেছ অপশ্যন আছে সেই ডেছত তোমালোকে কি বহিব তোমালোকে মানে অপশ্যনকেইটা দিয়া হৈছে ABCD অপশ্যন দিয়া হৈছে এ আছে কৰ্ণ বি আছে বাৰ্লে চি আছে পেডি আৰু ডি আছে উইথ তো ইয়াৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে জানাই এইটো কৰ্ণটো ইয়াৰ শুদ্ধ উত্তৰ এই লেন্সো পাৰ্টটোৰ লেটাৰ টু গড পাৰ্টটোৰ মানে যিটো মেইন কথাকেইটা হৈছে লেন্সো কৰ্ণ মানে মাকৈ সেইখিনি কথা কোৱা হৈছে ঠিক আছে অপশ্যন এইটোৱে শুদ্ধ উত্তৰ হ'ব কৰ্ণটো ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে এই লেন্সো পাৰ্টৰ এই 5টা কুৱেশ্যন ভালদৰে গুৰুত্বপূৰ্ণভাৱে তোমালোকে চাই ল'বা তোমালোকে এবাৰ নেক্সট কুৱেশ্যন আহিলে নেক্সট MCQ আহি গৈছে 1 নম্বৰ কুৱেশ্যন চাবা তোমালোকে হোৱাট ৰিয়েলাইজেশ্যন ডিড মেণ্ডেলা হেভ অফ হিজ বডিহুড ফ্ৰীডম তো এই কুৱেশ্যনটোৰ অপশ্যন 4টা আছে এ আছে ফ্ৰীডম ৱাজ মিণ্ট অফ কাইণ্ডছ বি আছে ইট ইজ জাষ্ট এন ইলিউজন চি আছে হি হেড ন' ৰিয়েলাইজেশ্যন আৰু ডি আছে হি ৱাজ বৰ্ণ ফ্ৰী তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ইট ইজ জাষ্ট এন ইলিউজন আৰু তোমালোকে এই কুৱেশ্যন ভালদৰে লিখি ল'বা নিজৰ বহি ঠিক আছে এইটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে কুৱেশ্যন নম্বৰ 2 আহিছে তোমালোকৰ থাবো এম্বেকি ৱাজ স্মৰ্ম ইন এছ ডেছ আছে আৰু ডেছৰ ঠাইত তোমালোকে কি বহিব ইয়াত যিকেইটা অপশ্যন আছে সেই অপশ্যনকেইটাৰ ভিতৰত যিকোনো এটা অপশ্যন বহি যাব এ আছে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট বি আছে প্ৰাইম মিনিষ্টাৰ চি আছে প্ৰেছিডেণ্ট আৰু ডি আছে ডেপুটি ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট ঠিক আছে আৰু অপশ্যন ABCD ভিতৰত শুদ্ধ হৈছে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট অৰ্থাৎ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 3 তোমালোকে ভালদৰে চাবা 3 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ নেলছন মেণ্ডেলা জইণ্ট ড্ৰেছ আছে আৰু ড্ৰেছৰ ভিতৰত ABCD অপশ্যন আছে এ আছে জহানবাৰ্গ নেশ্যনেল কংগ্ৰেছ
বি আছে সাউথ আমেৰিকান নেশ্যনেল কংগ্ৰেছ, চি আছে নৰ্থ আমেৰিকান নেশ্যনেল কংগ্ৰেছ আৰু ডি আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। তো আমাৰ নেলছন মেণ্ডেলা ক'ৰ আছে? নেলছন মেণ্ডেলাটো তোমালোকে সকলোৱে জানে যে আফ্ৰিকাৰ আছে, চাউথ আফ্ৰিকা আছিল। তো সকলোৱে ডি নম্বৰ যিটো অপশ্যন আছে সেই অপশ্যনটো যাবা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, এইটো সকলোৱে জানে, পাঠটো যোনখিনি পঢ়িছে সকলোৱে গম পায়। আৰু কুৱেশ্যন নম্বৰ 4 আহিছে। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে ডেছ ডাউন ব্ৰাইট এণ্ড ক্লিয়াৰ। তো ABCD অপশ্যন আছে, এ আছে 10th জুন আৰু বি আছে 10th এপ্ৰিল, চি আছে 10th মে আৰু ডি আছে 10th জুলাই। তো শুদ্ধটো কোনটো হ'ব বাৰু? শুদ্ধটো হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 10th মে। সকলোৱে যোনসকলে মই যিটো অপশ্যন সেই অপশ্যনকেইটাৰ এনচাৰটো নকৰাৰ আগতে যোনকেইটাই জানিছিলে তোমালোকে কমেণ্ট বক্সত জনাবা, ঠিক আছে? আৰু কিবা তোমালোকে নাজানিলে মোক কমেণ্ট বক্সত জনাবা, কমেণ্ট বক্স সদায় খোলা থাকে। কুৱেশ্যন নম্বৰ 5 আহিলে। অন ডেট লভলি অটম ডে নেলছন মেণ্ডেলা ৱাজ একম্পেনিড বাই হিজ ডটাৰ ডেছ। তো ডেছৰ ঠাইত কি বহিব? এ আছে ষ্টেফেন, বি আছে জেনানি, চি আছে ফেলানি আৰু ডি আছে ৰেনানি। তো শুদ্ধটো কোনটো হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, জেনানিটো শুদ্ধ উত্তৰ। আৰু জেনানিটো তোমালোকে ভালদৰে দেখিছা, ডাৰ্ক কালাৰেটো তোমালোকৰ কিতাপত লিখাই আছে, ঠিক আছে? তো অন ডেট লভলি অটম ডে নেলছন মেণ্ডেলা ৱাজ একম্পেনিড বাই হিজ ডটাৰ ডেছৰ ঠাইত তোমালোকে কি বহিব? জেনানি বহিব, ঠিক আছে? এইটো কুৱেশ্যন তোমাৰ ক্লিয়াৰ? তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে গুৰুত্ব সহকাৰে চাই লোৱা। তোমালোকৰ মাজলৈ নেক্সট কুৱেশ্যন আহিছে। এবাৰ নেক্সট পাঠৰ আহিছে। 1 নম্বৰ কুৱেশ্যন চাবা, টি হোৱাট ডাজ দ্য টাইগাৰ লুক এট নাইট। ঠিক আছে, এই কুৱেশ্যনটোৰ 4টা অপশ্যন আছে। এ আছে ষ্টাৰ্ছ, বি আছে পেট্ৰলিয়ান কাৰ্ছ আৰু চি আছে হিজ হাউচ আৰু ডি আছে অল অফ দ্য এভ। তো কুৱেশ্যনটো কি হ'ব? এই কুৱেশ্যনটোৰ যিটো এনচাৰটো, এই এনচাৰটো অপশ্যন যিটো প্ৰথমতে দেখিছে তোমালোকে এই নম্বৰ কুৱেশ্যনটো উত্তৰটো কি বুলি কয়? 1 নম্বৰ কুৱেশ্যনটোৰ এই নম্বৰ এনচাৰটো মই শুদ্ধ হ'ব, ঠিক আছে? ষ্টাৰ্ছটো ইয়াৰ শুদ্ধ, অৰ্থাৎ হোৱাট ডাজ দ্য টাইগাৰ লুক এট নাইট, এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব ষ্টাৰ্ছ, ঠিক আছে? কুৱেশ্যন নম্বৰ 2 নম্বৰ চাবা, হু ৰট দ্য পয়েম এ টাইগাৰ ইন দ্য জু। এইটো সকলোৱে জানাই, এইটো একে সহজ কুৱেশ্যন। এই সহজ কুৱেশ্যন ডাইৰেক্ট মই এনচাৰটো কৈছোঁ, চি ইজ দ্য কাৰেক্ট এনচাৰ, লেছলি নৰিছ ইজ দ্য শুদ্ধ উত্তৰ, ঠিক আছে? কুৱেশ্যন নম্বৰ 3 চাবা, বাই ইগনৰিং ভিজিটৰ্ছ হোৱাট ইজ দ্য পয়েট ট্ৰাইং টু ছে। তো এই কুৱেশ্যনটোৰ যিটো তোমালোকৰ এনচাৰ হ'ব, এই এনচাৰটো প্ৰথমতে আমি অপশ্যনতে চাই ল'ম। ABCD অপশ্যন আছে। এ আছে দেয়াৰ ইজ ন' ইউজ অফ শ্বয়িং ৰেছ, বি হ'ল দ্য টাইগাৰ ইজ লেছ টেৰৰাইজিং বিকজ, চি হৈছে দ্য টাইগাৰ ন'জ হিজ পাৱাৰ ইজ ৰেষ্ট্ৰিক্টেড আৰু ডি হৈছে অল অফ দ্য এভভ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অল অফ দ্য এভভ। মানে তোমালোকৰ ABC যিকেইটা অপশ্যন আছে, এই অপশ্যন গোটেইকেইটা ইয়াত এই যিটো কুৱেশ্যন দিছে এই কুৱেশ্যনটোৰ লগত খাটি যায়, ঠিক আছে? সেইকাৰণে গোটেইকেইটাই শুদ্ধ উত্তৰ বুলি ইয়াত কোৱা হৈছে। কুৱেশ্যন নম্বৰ 4 চাবা, হোৱাট ডেছক্ৰাইব টাইগাৰ ইন দ্য জাংগল। তো এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে ABCD অপশ্যন আছে, ইগনৰিং ভিজিটৰ্ছ আছে, বি আছে লুক ইন কনক্ৰিট চেল আৰু চি আছে বেৰিং হিজ হোৱাইট ফেন্স আৰু ডি আছে হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ। তো এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, বেৰিং হিজ হোৱাইট ফেন্সটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে? কুৱেশ্যন নম্বৰ 5 নম্বৰ চাবা। 5 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে যে নেম দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য লাইন বেৰিং হিজ হোৱাইট ফেন্স হিজ ক্ল'জ। ABCD অপশ্যন আছে। অপশ্যনটো আমি প্ৰথমতে পঢ়ি ল'ম। অপশ্যন এ আছে এছনেণ্টছ এণ্ড বি আছে কনচনেণ্টছ আৰু চি আছে মেটাফৰ আৰু ডি আছে অক্সিমৰন, ঠিক আছে? এই 4টা অপশ্যনৰ ভিতৰত আমি শুদ্ধ উত্তৰটো চাই ল'ম। তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, কনচনেণ্টটো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে? 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ উত্তৰটো ক্লিয়াৰ। তো মৰমৰ ষ্টুডেণ্টসকল, আজি তোমালোকৰ কেইটামান ইংলিছৰ যিকেইটা তোমালোকৰ যি মেইন বুকখনৰ সেই মেইন বুকখনৰ MCQ কেইটামান লৈ আহিছোঁ আৰু MCQ বহুতখিনি লৈ আহিবলৈ বাকী আছে। তোমালোকে কমেণ্ট বক্সত জনাবা আৰু তোমালোকে কি ছাবজেক্ট লাগে তোমালোকে সকলোখিনি জনাবা আৰু কি ডাউট তোমালোকৰ থাকি গৈছে আজি সেই সকলো ডাউটখিনি তোমালোকে ক্লিয়াৰ কৰি দিবা। আৰু তোমালোকৰ লং কুৱেশ্যন লাগিব নাই তোমালোকে কমেণ্ট বক্সত জনাবা। তোমালোকে যদি কমেণ্ট কৰা যায় লং কুৱেশ্যন লাগে, কমন লং কুৱেশ্যন লাগে, তেতিয়া মই লং কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিম। গতিকে তোমালোকে কমেণ্টটো জনাবা, কমেণ্টটো খুবেই গুৰুত্বপূৰ্ণ। নতুনকৈ আছাম ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা।